মোৰ ভিডিঅ' চোৱা বহুত ভিউ আছে সুধি আছিলে মই এই ক্ৰটনবিলাক কেনেকৈ যত্ন লওঁ আৰু তাত যে বগা বগা কিছুমান হোৱাইট প্লাই হয় সেইবিলাক কেনেকৈনো ৰোধ কৰোঁ আৰু মই তাত কি সাৰ দিওঁ সুধি আছিলে। আজি গোটেইখিনি কম, ভিডিঅ'টো শেষলৈকে চাব। আৰু এই ক্ৰটনৰ গছবিলাক মই প্ৰায় ড্ৰয়িং ৰুমত ভৰাই থৈ দিওঁ, আপোনালোকে দেখিছে। বেছিদিন কিন্তু ভিতৰত থ'লে গছবিলাক বেয়া হৈ যায়। মই মাজে মাজে সুমুৱাওঁ, মাজে মাজে উলিয়াওঁ, তেনেকুৱা কৰোঁ। আৰু এই হোৱাইট প্লাইটো যে হয়, টাইচিল বুলি এটা মেডিচিন আছে, আপোনালোকে নাৰ্চাৰীত পাব। সেইটো যদি আপোনালোকে স্প্ৰে কৰি থাকে মাজে মাজে, কটনবিলাক বহুত বেছি ধুনীয়া হৈ থাকে। কটন বুলিয়ে নহয়, জবাটো বহুত তেনেকুৱা হোৱাইট প্লাই হয়। এবাৰ যদি হোৱাইট প্লাই লাগে একেবাৰে গছ শেষ কৰি পেলাই, গতিকে মাজে মাজে সেইটো মই স্প্ৰে কৰি থাকোঁ। আৰু যি কি নহওক এইকেইডাল দেখিছেনে, তললৈ লৈ যাম এতিয়া নমাই পেলাই। মোৰ কিছুমান ফুল মৰি গৈছে, মই মাজে মাজে তললৈ নমাই থাকোঁ, মাজে মাজে উঠাই থাকোঁ, তেনেকেই মানে ব্যস্ত হৈ থাকোঁ আৰু সাংঘাতিক ধৰণে ব্যস্ত হৈ থাকোঁ দেই। কিছুমানে কয় আপুনি টাব টানি টানি টাব দেখুৱাই দেখুৱাই ভিউজ লয় আৰু পইচা ঘটিছে বুলি কয়। আৰু এই ভিডিঅ'টো কৰিবলৈ কিন্তু বহুত কষ্ট, অকল ভিডিঅ'টো কৰিলে নহ'ব নহয়, ভিডিঅ'টো এডিটো কৰিব লাগিব। দেখিছেনে মোৰ এই কুঁৱা পাৰটো অৱস্থা একেবাৰে বেয়া হৈ গৈছে, মানে একদম বিশৃংখল হৈ আছে। আজি ভাবিছোঁ অকণমান চাফা চিকুণ কৰি দিওঁ। আৰু এটা কথা কওঁ যে এই কটনবিলাকত আপোনালোকে কি সাৰ দিয়ে মই নাজানো, মই কিন্তু বিশেষ একো সাৰ নিদিওঁ। মই পাত, যিবিলাক পাত পত্ৰ পচি পেলাই থাকে সেইবিলাকহে দিওঁ। তাৰ উপৰিও চাউল ধোৱা কৈয়ে থাকোঁ মই অনবৰতে, চাউল ধোৱা, দাইল ধোৱা পানী, চব্জি বাকলি সেইবিলাকো দি থাকোঁ। আৰু আচলতে ফুল এখিনি ভালকৈ ৰাখিবলৈ যথেষ্টখিনি কষ্ট হয়। সন্তানক যেনেকৈ আমি তুলি তালি ডাঙৰ কৰাত কষ্ট হয়, ফুলখিনিও মানে ভালকৈ ৰখাত বহুত বেছি কষ্ট হয়। আৰু যেতিয়া বুঢ়া হৈ যায়, ফুলবোৰ মৰি যায়, আকৌ আমি ৰিপৰ্টিং কৰোঁ, সেই তেনেকৈয়ে লাগি থাকোঁ। আৰু এনেধৰণেই ব্যস্ততাৰ মাজতে ভিডিঅ'বিলাকো বনাওঁ। কিছুমানে বহুত বেছিকৈ বেয়াকৈ মন্তব্য কৰে, আৰু যিসকলে ভাল পায়তো ভাল পায়ে, যি কি নহওক বাৰু 98% বহুত ধুনীয়াকৈ মন্তব্য কৰে আৰু সুধি থাকে ফুলবোৰৰ কথা। এই ফুলবিলাক যদি আমি ৰুওঁ, আমাৰ মনটো আচলতে বহুত বেছি ভাল লাগে। যেতিয়া আমাৰ মনটো বহুত বেয়া লাগে, উদাস লাগে, এই ফুলৰ সৈতে যেতিয়া আমি থাকোঁ বা ফুলৰ যত্ন লৈ থাকোঁ, সকলোবিলাক পাহৰি যাওঁ। আৰু দেখিছেনে এইফালে মোৰ এইটো মানে মোৰ কি আছিলে, এগ্লনিমা হয় দেই। এগ্লনিমাটো একে মাটি ভৰাই দিছোঁ। আপোনাৰ মই কৈছোঁ নহয়, প্ৰত্যেক দিনেই মই ফুলৰ লগত লাগোঁ, কিন্তু সদায় ভিডিঅ' কৰা নহয়, কেতিয়াবাহে কৰোঁ, যিহেতু সদায় একেবোৰ ভিডিঅ'কে দিবলৈ ভালো নালাগে। আৰু মই এনেকৈ যদি ডাইনিং টেবুলত বা ড্ৰয়িং ৰুমৰ চেণ্টাৰ টেবুলত থওঁ, বহুত বেছি ভাল লাগে। কেঁচা ফুল মই সজাই ভাল পাওঁ। মই বৰ মানে আৰ্টিফিচিয়েল ফুল সজাই ভাল নাপাওঁ আচলতে। বহুতে কয় যে ঘৰৰ ভিতৰত আৰ্টিফিচিয়েল ফুল ৰাখিব নালাগে। আগতে কিন্তু মই আৰ্টিফিচিয়েল ফুলেই ৰাখিছিলোঁ। আৰু এইডালৰ নাম আপোনালোকে জানে নেকি জনাবচোন বাৰু। এইডালৰ নামটো মই পাহৰি গৈছোঁ দেই। এইডালো মই এটা বটলত ভৰাই থৈছিলোঁ, অকণমান শিপা ওলোৱা নিচিনা হৈছিলে। মই শিপাখিনি কেমেৰাই কেপচাৰ কৰিবই নোৱাৰিলে, এনেকৈ ৰুই দিছোঁ। আৰু মানে মই কৈছোঁ নহয়, ৰিপৰ্টিং কৰিয়ে থাকিব লাগিব। আপোনাৰ যদি এই ফুলটো আজি ৰুইছোঁ, আকৌ ৰিপৰ্টিং কৰি থৈ দিব লাগিব। কিয়নো আমাৰ মানুহৰ নিচিনা বুঢ়া হ'লে মানে যেনেকৈ আমাৰ বেয়া হৈ যায়, ছাল সুতুৰা হৈ যায়, চুলি পকি যায়, ফুলবোৰ ঠিক তেনেকুৱা মানুহৰ নিচিনা। পুৰণি হ'লে মানে বেয়া হৈ যায়, যিহেতু মাটিবিলাকত সাৰ নাইকিয়া হৈ যায়, শিপাই চানি ধৰিয়া টাবটো। গতিকে আমি ৰিপৰ্টিং কৰিবই লাগে। সেইটো সম্পূৰ্ণ টাবৰ পৰা উলিয়াই আকৌ নতুনকৈ এটা ৰুবলগীয়া হয়। তেনেকুৱা কৰিবই লাগিব। এইটো নাভাবিব যে আমি আজি ফুলখিনি ৰুইছোঁ সদায় যে একেভাগেই থাকিব, তেনেকুৱা নহয়। আপুনি প্ৰতিদিনেই যত্ন ল'ব লাগিব। আৰু যিসকলে ফুল ভাল পায় তেওঁলোকে যত্ন নকৰাকৈ কেতিয়াও থাকিব নোৱাৰে। আৰু যিসকলে বেয়া পায় তেওঁলোকেতো বেয়া মন্তব্য কৰিবই, নহয়নে? মই কৈছোঁৱেই যে প্ৰতিদিনেই কৰোঁ কাম, কিন্তু সদায় ভিডিঅ' কৰা নহয়, কেতিয়াবা কৰোঁ আৰু ভিডিঅ'। আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা এটা মেছেজ দিবলৈ চেষ্টা কৰিছোঁ যে আমিও এনেকৈ কষ্ট কৰি এডৰা ফুল ধুনীয়াকৈ ৰাখিব পাৰোঁ। তেনেকুৱা ধৰণেই দেখুৱাইছোঁ দেই, মইনো কিমান ধুনীয়াকৈ ৰাখিছোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু পুৰণা ফুলবোৰ মই এনেকৈ ছাইডত থৈ দিওঁ, নহ'লে মানে কেতিয়াবা কি হয়, সঁচটো একেবাৰে মৰি যায়গৈ তাতে যেতিয়া থৈ দিওঁ। এতিয়া বাৰিষা বৰষুণ দিলে আকৌ শিপা ওলাব, আকৌ ৰুম, সেইটোৱে আৰু। কেতিয়াবা ভাবোঁ নকৰোঁৱেই নেকি, তেনেকৈ ভাবোঁ, কিন্তু মনটোৱে নেমানে। তাৰোপৰি মই যে এই পেজটোত কাম কৰি আছোঁ বা ভিডিঅ' দিওঁ, সেইটো কিন্তু বহুত বেছি কষ্ট। আমাৰ যিকেইটা পইচা পাওঁ তাৰ বিনিময়ত কিন্তু পেজটোত বহুত বেছি সময় দিবলগীয়া হয়, যিটো কাৰণে মই ঘৰত গালিও খাওঁ। আৰু এটা কথা দেই, যেতিয়া মোবাইলটো চাই থাকোঁ তেতিয়া ঘৰৰ মানুহে ভাবে মোবাইলটোহে চাই আছে,
তাৰ পৰা পইচা ইনকামৰ কথাটো পাহৰি যায় মই অৱশ্যে পইচা ইনকামটো বহুত ডাঙৰ বুলি নাভাবোঁ কিন্তু মই কৰি ভাল পাওঁ আচলতে আৰু স্মৃতিবোৰ থাকি যায় এই যে মই ভিডিঅ'টো আজি কৰিলোঁ মই যেতিয়া বুঢ়া হৈ যাম বা বহুত দিনৰ পাছত যেতিয়া ভিডিঅ'টো দেখিম ভাল লাগিব যেতিয়া মই কৰিব নোৱাৰিম কাম বুঢ়া হৈ যাম বেছি তেতিয়া ভাবিম যে এইটো সময়ত মই এনেকৈ কাম কৰিছিলোঁ তেনেকুৱা কাৰণে আচলতে মই স্মৃতিবোৰৰ কাৰণে ভিডিঅ'বিলাক কৰি ৰাখিছোঁ আৰু আমাৰ চেফ মন্মি কিটচেনে ইমান ধুনীয়া ভিডিঅ' বনায় তেখেতক দেখি মই প্ৰথমতে ইনস্পায়াৰ হৈছিলোঁ ভিডিঅ' বনাম বুলি তেখেতেও খুব ধুনীয়াকৈ ভিডিঅ'বিলাক বনায় মোৰ খুব ভাল লাগে আচলতে আমি কাৰোবাক উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ কৰিব নালাগে আৰু কিছুমান মানুহ আছে দেই ফেক একাউণ্ট খুলি বহুত বেয়াকৈ মন্তব্য কৰে মানে ভিডিঅ' এটা দিবই নোৱাৰোঁ মানে ডাইৰেক্ট আহি বেয়া মন্তব্য কৰে মানে আমি আগুৱাই যোৱাত তেওঁলোকে কেতিয়াও সহায়টো নকৰে বৰঞ্চ বেয়া মন্তব্যৰে আপোনাক মনটো ভাঙি দিবলৈ চেষ্টা কৰে আৰু যেতিয়া মই তলত কাম কৰি থাকোঁ ফোনটো এৰি থৈ আহোঁ ল'ৰাই চিঞৰি আছে ফোন আহিছে বুলি আৰু বহুতে ভাবে যে মই ইচ্ছাকৃতভাৱে ফোন ৰিচিভ নকৰোঁ আচলতে তেনেকুৱা নহয় মই আগবেলা প্ৰায় 7টাৰ পৰা 10টা মানলৈকে তলত এনেকৈ থাকোঁ তেতিয়া ফোনত মানে মই কোনেও মোক ফোনত নাপায় এয়া ল'ৰাই আনি দিলেহি ফোন আৰু বহুত ব্যস্ত থকাৰ কাৰণে ফোনটো ধৰিব নোৱাৰোঁ বহুতে বেয়া পায় সেইটো কাৰণে ইচ্ছাকৃতভাৱে ফোনটো নধৰা বুলি কৈ দিয়ে কিছুমানে বাৰু কেতিয়াবা ভাবোঁ আমাৰ মহিলাসকল ক'তো যেন সুৰক্ষিত নহয় আমি যেতিয়া পাব্লিক বাছ এখন বা মেজিক এখনত যাওঁ তেতিয়াও পুৰুষসকলে যি ব্যৱহাৰ কৰে নহয় যেন আমাৰ প্ৰাইভেট পাৰ্টছত হাতি দিব তেনেকুৱা ধৰণৰ ওচৰ চাপি আহে আৰু এনেকুৱা ভিডিঅ' এটা দিলেও কিছুমান পুৰুষ আছে পুৰুষ বুলি নকওঁ দেই সেইবিলাক পুৰুষ হয় কিছুমান আছে মই নামটো এতিয়া নকওঁ বাৰু তেওঁলোকে ইমান বেছি বেয়া মন্তব্য কৰে মানে তেতিয়া বহুত বেছি দুখ লাগি যায় এইফালে আকৌ কুঁৱা পানী একেবাৰে শুকাই গৈছে ফুলখিনি যে কেনেকৈ ৰাখিম সেইটোহে চিন্তা কৰি আছোঁ তথাপিতো চাউল ধোৱা দাইল ধোৱা পানীখিনি ৰাখি মই ফুলত দিওঁ পাকঘৰত যেতিয়া কাম কৰি থাকোঁ সেই পানীখিনি ৰখাটো এটা সমস্যা এটা বাল্টিং ৰাখি থৈ দিওঁ পাকঘৰত আৰু যে কি নহওক ফুলৰ কাম মোৰ হৈয়ে গৈছে আৰু অকণমান পানী দি দিছোঁ শেষত এইফালে দেখিছেনে কিমান মানে ফুল হৈছে কিন্তু পানীৰ অভাৱত এতিয়া ফুলবোৰ মৰি যাব যেন পাইছোঁ আৰু যিসকলে ভিডিঅ'টো ভাল পাইছে নিশ্চয় ভাল কমেণ্ট কৰিব আৰু যিসকলে বেয়া পাইছে প্লিজ ভিডিঅ'টো স্কিপ কৰিব নাচাব বেয়া কমেণ্ট নকৰিব আমিও মানুহ আমাকো বেয়া কমেণ্ট কৰিলে বহুত বেছি মনত বেয়া লাগে এদিন এটা ভিডিঅ' দিছিলে আমাৰ ল'ৰাই কৈছে যে বেয়াকৈ কমেণ্ট কৰিব নালাগে মই পুনৰবাৰ কৈছোঁ কাৰোবাক ভাল কৰিব নোৱাৰিলোঁ বেয়া নকৰিব আজিলৈ এৰিছোঁ তেনেহ'লে নতুন এটা ভিডিঅ'ত পুনৰ লগ পাই আছোঁ